নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। গতিকে বন্ধুসকলে আপোনালোকক জনাব পাই দুখিত যে এতিয়ালৈকে কোনো ধৰণৰ ৫,৫৫০ শিক্ষক নিযুক্তিৰ ওপৰত কোনো ধৰণৰ মানে আপডেট অহাই নাই। এই পেপাৰটো কথাটো প্ৰকাশ পাইছে, হয়তো আপোনালোকে স্পষ্টভাৱে চাব পাৰিছে। এতিয়া চাওক, গৰু গাড়ী উঠি ডিজিটেল যাত্ৰা কৰাৰ দৰে অৱস্থা আমাৰ ৰাজ্যৰ শিক্ষা বিভাগটোৰ ইয়াত কোৱা হৈছে। যিটো কৈছে সেইটো মতে কৈ আছোঁ। ডিজিটেল ব্যৱস্থাৰ সহায়ত প্ৰশাসনিক কাম কাজৰ ক্ষীপ্ৰতাৰ সম্পৰ্ক কৰাৰ ৰাজ্য চৰকাৰে বিজ্ঞাপনৰ এবছৰ অতিক্ৰম কৰিলে, কিন্তু এতিয়ালৈকে আপোনাৰ ৫,৫৫০ শিক্ষক নিযুক্তিৰ কোনো ধৰণৰ আপডেট অহা নাই বা কোনো ধৰণৰ মেৰিট লিষ্টৰ কোনো নামগোন্ধ নাই। গতিকে অন্যান্যসকল আপোনালোকে টেনশ্যন লোৱা এতিয়া কথা নাই। অসম চৰকাৰে ইয়াৰ ওপৰত আপডেট দি আছে যে 2025 আপোনাৰ জানুৱাৰীৰ ফাৰ্ষ্ট উইকত নহ'লে জানুৱাৰীৰ লাষ্ট উইক বা ডিচেম্বৰৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়াৰ ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ কৰিব। হয়তো গম পাই চাগে, এতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন অলমষ্ট কমপ্লিট হৈছে ৫,৫৫০ নিযুক্তি শিক্ষকৰ ক্ষেত্ৰত, কিন্তু ফাইনেল আপডেট অহা নাই। আহিলে আপোনালোকক নেক্সট ভিডিঅ'ৰ জৰিয়তে মই জনাই দিম বাৰু। মুহূৰ্তত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আপডেট আহিলে আপোনালোকক মই জনাই থাকিম, ঠিক আছে। আৰু অতি শীঘ্ৰে আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব। মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ লগে লগে আপোনালোকক মই জনাই দিম। ইমানকৈ খাবলৈ মাৰিছোঁ, ধন্যবাদ। আৰু এটা কথা ইয়াত কৈছে যে BTC শিক্ষা বিভাগে 12,000 শিক্ষক পদৰ বিজ্ঞাপনৰ পাছত আগষ্ট মাহত সম্পূৰ্ণ কৰিলে নিযুক্তি প্ৰক্ৰিয়া, কিন্তু BTCৰ ক্ষেত্ৰত এইটো হোৱা নাই। BTCৰ ক্ষেত্ৰত যিটো 1200 মানে শিক্ষক পদত বিজ্ঞাপন দিছিলে, কিন্তু অতি শীঘ্ৰে তেওঁলোকে সম্পন্ন কৰিছে, কিন্তু অসম চৰকাৰ অলপ লেট হৈ আছে। কিন্তু টেনশ্যন লোৱা কথা নাই, অতি শীঘ্ৰে আমাৰ অসম চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। ইমানকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।